নমস্কাৰ 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 বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। বন্ধুসকল কি খবৰ সকলোৰে ভালে আছেনে? আৰু এইটো জনাওক প্ৰথমতে আমাৰ ব্লগবিলাক চাই আপোনালোকে কেনেকুৱা পাইছে। ব্লগৰ মাজে মাজে ভাওনাৰ ভিডিঅ' দি থাকোঁ আৰু ভিডিঅ' চাই আপোনালোকৰ কমেণ্টবোৰ পাই সঁচাকৈ বৰ ভাল লাগে। আৰু এটা কথা এডোখৰতে কৈ দিওঁ, কেতিয়াবা কমেণ্টৰ ৰিপ্লাই দিওঁতে মোৰ অকণমান টাইম দেৰি হৈ যায়, মানে ভাওনা কৰি থাকোঁতে টোপনিও ক্ষতি হয়, যিহেতু অকণমান দেৰি হৈ যায়, কিন্তু মই প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে যদি কমেণ্ট মাৰিছে চাব, মই আপোনালোকক প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিওঁ। আৰু কেতিয়াবা দেৰি হৈ যায়, 2-3 দিন 4 দিন 5 দিন হৈ যায়, কিন্তু মই দিবলৈ চেষ্টা কৰোঁ। আৰু সঁচাকৈ আপোনালোকৰ কমেণ্টবোৰে বৰ ভাল লাগে, কমেণ্টবোৰ পঢ়োঁ, চব কমেণ্ট পঢ়োঁ, ভাল লাগে। মাজুলী, ঢকুৱাখানা, গোলাঘাট, দেৰগাঁও, বহুত জেগাৰ পৰা, ডিব্ৰুগড়, টিংখং, বহুতৰ পৰা কমেণ্ট মাৰে আৰু ভাল লাগে। লোকেলবোৰ কথা নকওঁ, তেওঁলোকেতো মাৰিয়ে থাকে পূৰা কমেণ্ট। আৰুনো কি ক'ম, আজি মানে বেলেগ, আজি ভ্লগটো, এইটো ভ্লগ বুলি কৈছোঁ, ভ্লগটো আজি ট্ৰেভেলিং ভ্লগ নহয় বা ভাওনাৰ ভ্লগ নহয়, কিন্তু এই ভ্লগটোৰ মাজে মাজে মই ভাওনাৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই থাকিম, যিবোৰ দৃশ্য মই মানে মোৰ ভ্লগত যদি ভৰাই দিবলৈ হয় তেতিয়া মানে বহুত দীঘলীয়া হৈ যায়, আপোনালোকৰো মানে বিৰক্তি অনুভৱ হ'ব। সেইকাৰণে তেনেকুৱা ভিডিঅ'বিলাক মই আজি শ্বেয়াৰ কৰিম, মাজে মাজে দি দিম। আৰু আজি বিশেষকৈ মই এটা বস্তু বনাবলৈ লৈছোঁ, যিটো বস্তু থাকেই, মানুহৰ কিনিবলৈ পায়, নিজৰ এনেকৈ সজাই থ'ব পাৰি, কিন্তু মানে এই বস্তুটো মই নিজে বনাবলৈ চেষ্টা কৰিম আজি। সেইকাৰণে সেই বস্তুটো আপোনালোকক কিনো বনাওঁ আপোনালোকক দেখুৱাম বুলি আজি ভ্লগটো বনালোঁ। আৰু মেনেজাৰলৈ ফোন মাৰিছিলোঁ, মেনেজাৰক বোলো মাতোঁ, এনেই আৰু লগত মানুহ এটা থাকিলে ভাল লাগে কাম কৰি, তাক বোলো মাতোঁ, যদি সি ব্যস্ত নাই তেতিয়া, কিন্তু সি ফোনটো নুঠালে, সেইকাৰণে মাতিব নোৱাৰিলোঁ। আৰু এতিয়া বস্তু এটা দেখাওঁ আপোনালোকক, চাব মজা আছে, কিনো বনাওঁ দেই ৰাইজ, বস্তুটো দেখাই আছোঁ ৰ'ব। ৰাইজসকল, এয়া ঘৰত গছ দুজোপামান কটা হৈছিলে, তাৰে কাঠ পেলাই থোৱা আছে, আৰু এই কাঠৰ পৰাই এই প্লেট 3 চলা উলিয়াই ল'লোঁ মই। এই প্লেট 3 চলাই দি এটা বস্তু তৈয়াৰ কৰা যাব, এই কাঠৰ এই 3 চলা প্লেট দেখিছে। আৰু তাৰ বাবে মোক দৰকাৰ হ'ব পোনপ্ৰথমতে আমাৰ এই মেচিনটো, ড্ৰিল মেচিন। আৰু ড্ৰিল মেচিনটো মই আনিলোঁ মোৰ লগৰ আমাৰ শ্ৰীমন্ত, অৰ্থাৎ তাক মই ঘৰুৱা নাম আমাৰ একেলগে পঢ়া ঘুটুং বুলি মাতোঁ। আৰু এইটো আনি ল'লোঁ তাৰ পৰা, সিও কাৰেণ্টৰ কাম কৰে, পানী কাম কৰে, তাৰ পৰা এইটো আনি ল'লোঁ। এতিয়া মই এই বস্তুটোত ফুটা কৰিব লাগিব আৰু আপোনালোকক দেখুৱাওঁ কি হ'বগৈ, আপোনালোকেও চাই থাকক। বন্ধুসকল, কাৰেণ্টত এইটো লগাই লওঁ, ধুনীয়াকৈ মজাছে লগাই লওঁ, যিকণ সময় লাগে সেই সময়কণত আপোনালোকে ধুনীয়াকৈ মোৰ এটা প্ৰৱেশ চাওক। আৰু প্ৰৱেশটো চাই কমেণ্ট এটা মাৰিবলৈ নাপাহৰিব, যদি ভাল লাগে টাফা বুলি মাৰিব, যদি বেয়া লাগে কমেণ্ট কৰিব যে বেয়া হৈছে, অকণমান ভালকৈ কৰিবা। আৰু মজাছে লগাই লওঁ ৰ'ব দেই।
এই পাগল প্রান্তরে আগুন দুর্ভাগ্যময় পবিত্র প্রশ্ন গম্ভীর মহান রাজন আপনি আপনার ধর্ম কথা বলে আনন্দ মনে পরিষদ করিব আসলে পথে মহারাজ আহুত রহময় জাগতিক মূলভাবে একান্ত পরিঘটনায় একমাত্র মহারাজ আপনার মনে একান্ত কথা করে বিরোধী সরাসরি ইতিমধ্যে ড্ৰিল মেচিনৰ কাম হৈ গৈছে প্ৰায় ফুটা কৰি উলিয়ালোঁ মজাছে এতিয়া এই কাঠগিছলাত ৰং কৰিব লাগে ৰঙৰ টেমা এটা আনি লওঁগৈ ৰঙৰ টেমাটো আনো মানে ভিডিঅ' এটা চাই লওক মজা আছে আৰু এনজয় কৰি লওক দেই ৰাইজ আৰু কি বস্তু হয়গৈ দেখিব পিছত মজাছে দেখুৱাম আপোনালোকক এইটো ড্ৰিল মেচিন কাৰোবাৰ হৃদয়ত ফুটা কৰিব লাগে যি কওক যদি কোনোবা ছোৱালী তোৱালী পোৱা নাই বোলে হৃদয়ত ফুটা কৰি ছোৱালী সোমোৱাব লাগে দেখক গাইজ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰক ভাওনাৰ ভিডিঅ' চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰক যোনখন ভিডিঅ' দিছোঁ এইখন নতুন নাট আপোনাৰ মণিকণ্ঠৰ জন্ম ৰহস্য মহিষীৰ মুক্তিলাভ সিদ্ধাৰ্থ সৌৰভ বৰা তেওঁ নাট্যকাৰ আৰু সাৰাংগ দলৰ হৈ কৰিছিলোঁ তাকে আৰু এতিয়া বৰ্তমান ৰং পেন আনি ৰং কৰিছোঁহি ৰং কৰাত লাগিছোঁ দেই ৰাইজ চাই থাকক মজাছে এনজয় কৰি থাকক কি হয়গৈ দেখিব মই ফুটা কৰি ল'লোঁ ধুনীয়াকৈ ৰং মাৰি লৈছোঁ এতিয়া এই বাৰটোত নীলা কালাৰটো মাৰিছোঁ আৰু ইয়াতে বহুত কিবা কিবি লগাবলৈ বাকী আছে কি হয়গৈ আপোনালোকে দেখিব আৰু কিয় বনাই আছোঁ সেইটো দেখি থাকিব বন্ধুসকল ইতিমধ্যে আপোনালোকে দেখিলে কি বনাই আছিলোঁ মানে কি কৰি আছিলোঁ টকটা কিচলা লৈ ফুটা কৰি তাতে ৰং মাৰি এতিয়া মানে বস্তুটো ৰচি চচি কিনি আনি পেলাই মানে লগালোহি এনেকৈ ইমান পাৰফেক্টকৈ বনাব পৰা নাই কিন্তু চেষ্টা কৰিছিলোঁ এইটো ৰাইজ এইটো এনেকৈ বনাইছিলোঁ মানে এনেকৈ ওলমাই বস্তু থৈ দিব পাৰি যে ফুলদানি চুলদানি এনেকৈ থৈ দিব পাৰি যে কাটাকৈ সেনেকৈ এটা বনাইছিলোঁ চাওক ৰাইজ কেনেকুৱা হৈছে জনাব কমেণ্ট এটা কৰিব আৰু ভাওনাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব লগতে ভাওনাৰ ভিডিঅ' এটা দুটা আপোনালোকক দেখুৱাই আছোঁ Dried out
ৰাইজ এইকেইটা যে বনাইছিলোঁ চাওক এনেকৈ ওলমাই থ'বলৈ এই পুৰস্কাৰ পাইছিলোঁ যে আপোনালোকৰ আশীৰ্বাদত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু এনেকৈ এইকেইটা বনাই ইয়াত ওলমাই থৈছোঁ আৰু কেইটামান এনেকৈ বনাবলৈ আছে বনাম লাহে লাহে দেখিব এনেকৈয়ে আপোনালোকক দেখুৱালোঁ এই বনালোঁ আৰু দুটামান বনাবলৈ আছে সেই কাটি থৈছিলোঁ যে সেইকেইটা বনাবলৈ আছে সেইকেইটাও বনাম বনাই পেলাই দেখুৱাম আচলতে বনাইছোঁ বনোৱাটো এটা চখ বুলি ক'ব লাগিব আৰু মানে কি ক'ম কিনি আনিব পাৰি 100 টকা ল'ব 150 টকা ল'ব 200 টকা ল'ব তেনেকুৱা এটা বস্তু কিনি আনিব পাৰি কিন্তু বনাই পেলাই যোনটো মানে সন্তুষ্টি লাগে সেইটো বহুত মানে ভাল লাগে আৰু সেইকাৰণে বনাই পেলাই আপোনালোকক এনেই দেখুৱাইছোঁ আৰু বাকী আৰু কি ক'ম ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবে ফালৰ পৰা কৰি দিয়ক আৰু ধোঁৱাদাৰ গতিত কমেণ্ট মাৰি থাকক টাফা বুলি কমেণ্ট এটা মাৰিবলৈ পাহৰি গৈছে আপোনালোকে মাৰি থাকক পুনৰ এটা নতুন ব্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ